তোমালোকৰ যিটো অধিবিদ্যা ৰাজ্যিক অধিবিদ্যা পৰিষদে অনুষ্ঠিত কৰা অৰ্থাৎ ষ্টেট একাডেমিক কাউন্সিলে অনুষ্ঠিত কৰা টেলেণ্ট চাৰ্চ এক্সামটোৰ বিষয়ে বহুতে নাজানে। এই পৰীক্ষাটো পাছ কৰিলে কি তোমালোকে সুবিধা পাবা আটাইখিনি মই এই ভিডিঅ'টো তোমালোকক জনাম। এই ভিডিঅ'টো লাষ্টলৈকে তোমালোকে চাবা। অৰ্থাৎ এই পৰীক্ষাটো তোমালোকে গম পাইছা ডিচেম্বৰৰ লাষ্টত তোমালোকৰ টাইম দিয়া দিছে। তোমালোকৰ অনুষ্ঠিত হ'ব আৰু বিদ্যালয়ত বহু বিদ্যালয়ত ইয়াৰ পৰা অৱগত কৰিছে যে বিদ্যালয়ত তোমালোকে গমে পাইছা যে পৰীক্ষাটোৰ বিষয়ে। এই পৰীক্ষাটোত কোনসকল ছাত্ৰ ছাত্ৰীয়ে কিমান পইচাৰ পাব বা কোনসকল ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপটো লাভ কৰিব পাৰিব আটাইখিনি মই এই ভিডিঅ'টোত তোমালোকক জনাব চেষ্টা কৰিম। ছাত্ৰ ছাত্ৰীসকল সেইকাৰণে লাষ্টলৈকে ভিডিঅ'টো চাবা। ইতিমধ্যে এই এক্সামটোৰ কাৰণে আমি এখন ইবুক প্ৰস্তুত কৰিছো, যিখন ইবুকত মাত্ৰ তোমালোকে 49 টকা পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট কৰিলে আটাইখিনি তোমালোকে পাই যাবা। ঠিক আছে, আৰু ইয়াৰ পৰা আমি যিকোনো পৰীক্ষা দিওঁতে আগৰ কুৱেশ্যন পেপাৰ চোৱাটো বহুতেই ইম্পৰ্টেণ্ট। গতিকে এই ইবুকখনত 2-3 বছৰৰ কুৱেশ্যন পেপাৰো আছে, লগতে সমাধান আটাইখিনি তোমালোকে লাভ কৰিব পাৰিবা 49 টকাতে। গতিকে তোমালোকে যিসকল ছাত্ৰই জইন হ'ব বিচাৰে ল'ব পাৰিবা। ক্লাছ 8 আৰু 9 দুইটা ক্লাছৰে ইতিমধ্যে প্ৰস্তুত কৰা হৈছে বেলেগে। ঠিক আছে, গতিকে তোমালোকে যিটো হোৱাটছএপ নম্বৰ দেখা পাইছা এই নম্বৰটো SMS কৰি তোমালোকে সোনকালে জইন হৈ ল'ব পাৰিবা। এতিয়া আহিছো আমি প্ৰশ্নখিনিলৈকে, মানে হেৰিখিনিলৈকে কি আছে আমি আটাইখিনি এই ভিডিঅ'ত তোমালোকক চাম। প্ৰথমটো আছে আমাৰ যিটো চাবা ইনষ্ট্ৰাকশ্যন টু ষ্টুডেণ্ট হেড অফ দ্য ইনষ্টিটিউট এণ্ড জেনেৰেল ছেক্ৰেটাৰী অফ ডিষ্ট্ৰিক্ট একাডেমিক কাউন্সিল। ইয়াত মেইন কথাটো আমি যিখিনি ইম্পৰ্টেণ্ট সেইখিনি চাম, তোমালোকে চাবা। ইয়াত যদি চোৱা যায় তেতিয়াহ'লে appreciation certificate cum score card will be issued to the student who are selected top 3 position across the state. মানে তিনিটা টপ পজিশন থাকে। অৰ্থাৎ কিছুমান কেতিয়া দেখা পোৱা যায় ফাৰ্ষ্ট পজিশনত দুজনও পাব পাৰে, তিনিজনও পাব পাৰে, যিমানে পায়। ছেকেণ্ড পজিশন থাকে, ছেকেণ্ড পজিশনত 2-3জনে পাব পাৰে। মই প্ৰমাণ সহকাৰে দেখাই দিম আগৰ যি ৰিজাল্টৰ ওপৰত ভিত্তি কৰি। তাৰপিছত ফাৰ্ষ্ট ছেকেণ্ড তেনেকুৱা থাকে, থাৰ্ড পজিশনো তেনেকুৱা তিনিটাকৈ পোৱা যায়। আৰু লগতে এক্ৰছ দ্য ষ্টেট 80% এণ্ড এবভ স্ক'ৰ কেণ্ডিডেট ইন দ্য টেলেণ্ট এক্সামিনেশ্যন দ্য এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট কাম স্ক'ৰ কাৰ্ড কেন বি ডাউনলোড থ্ৰু বিদ্যাৰ্থী এপ এণ্ড অফিচিয়েল ৱেবছাইট। আৰু যেতিয়া এপ চাৰ্টিফিকেট ডাউনলোড কৰিব লাগে তেতিয়া মই ভিডিঅ' প্ৰস্তুত কৰি দিম। মেইনলি তোমালোকে গম পাইছা তাত 3টা পজিশন থাকে ষ্টেট, আৰু ওপৰত 80% যিসকলে পায় 80% পোৱা ষ্টুডেণ্টখিনিক কি কৰা হয় চাৰ্টিফিকেট প্ৰদান কৰা হয়। আৰু তেনেকুৱাকৈ ইয়াত কৈছে 80% এবভ স্ক'ৰ কেণ্ডিডেট ইন দ্য টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন। মানে এতিয়া আমি তোমালোকে এটা কথাই গম পালা যে ফাৰ্ষ্ট পজিশন, ছেকেণ্ড পজিশন আৰু থাৰ্ড পজিশন ষ্টেট ৱাইজ থাকে, আৰু 80%ৰ ওপৰত থকাখিনিৰ কি থাকে এই কোৱালিফাইড হয়। এতিয়া ইয়াত চোৱা কেছ এৱাৰ্ড will provide by the State Academic Council Assam to top 3 position holder across the state. ষ্টেটৰ ভিতৰত 3জনক ফাৰ্ষ্ট পজিশন, ছেকেণ্ড পজিশন, থাৰ্ড পজিশন ৰখা হয়। মই আকৌ কৈছো প্ৰতিটো ক্লাছৰে 8ৰ কাৰণে ফাৰ্ষ্ট পজিশন, ছেকেণ্ড পজিশন, থাৰ্ড পজিশন থাকিব, 9ৰ কাৰণে থাকিব, 10ৰ কাৰণে থাকিব, আৰু লগতে এটা পজিশনত 2-3জনেও পাব পাৰে। তোমালোকে চালে গম পাবা। লগতে তোমালোকে চোৱা ডিষ্ট্ৰিক্ট টপ 3 পজিশন হোল্ডাৰ, ডিষ্ট্ৰিক্টতো থাকে টপ 3জন টপ বুলি ক'লে পজিশন থাকে, টপ পজিশন। গতিকে তোমালোকে ষ্টেটত 3জন থাকিব, 3টা পজিশন আছে, 3জন নহয় 3টা পজিশন থাকিব 8, 9, 10 চবৰে। আকৌ ডিষ্ট্ৰিক্টতো থাকে 3টা পজিশন। ঠিক আছে, আৰু 80% ওপৰখিনিতো কথাই নাই। তাৰপিছত আৰু লগতে কি কৈছে ইয়াত চোৱা, মই তোমালোকক দেখাই দিম। এইটো চোৱা এটা বস্তু, এইটো হৈছে যিটো আমাৰ টেলেণ্ট চাৰ্চ ষ্টেট একাডেমিক কাউন্সিলৰ পৰা যিটো পতা 3জন টপ পজিশন ষ্টেট ৱাইজ ষ্টেট পজিশন। এতিয়া চোৱা 8ৰ ফাৰ্ষ্ট পজিশন পাইছে এজনে, ছেকেণ্ড পজিশন এজন, থাৰ্ড পজিশন 3জনে পাইছে, মুঠ 5জনে ষ্টেটত পজিশন পাবলৈ সক্ষম হৈছে। 9তো ফাৰ্ষ্ট পজিশন এজন, ছেকেণ্ড পজিশন 2জন, থাৰ্ড পজিশন 2জন, টোটেল 5জন পজিশন পাইছিল ক্লাছ 2023 চনত। 10ত 2জনে পাইছিল ফাৰ্ষ্ট পজিশন, ছেকেণ্ড পজিশনে 5জন, থাৰ্ড পজিশন 5জন, টোটেল 12জনে কি হৈছিল ইয়াত টোটেল পাইছিল। গতিকে 3টা 6টা 9টা পজিশনত কেইটা পাইছে টোটেল 22জন ষ্টুডেণ্টে পাবলৈ সক্ষম হৈছে। এইটো ষ্টেট ৱাইজহে।
আকৌ ডিষ্ট্ৰিক্ট ৱাইজ থাকে চোৱা মই তোমালোক দেখাই দিম বাৰু ডিষ্ট্ৰিক্ট ৱাইজটো মই দেখাই দি আছোঁ এই ডিষ্ট্ৰিক্ট ৱাইজ হিচাপেও থাকে চোৱা ডিষ্ট্ৰিক্ট ৱাইজ ষ্টেট টপাৰ এই 8জনৰ নামকেইটা লিখাই আছে কিমান নম্বৰ পাইছে এইটো চোৱা 93 পাইছে 92 পাইছে 91 পাইছে 91 পাইছে 91 পাইছে তেনেকুৱাকৈ ইয়াত চোৱা 88 পাইছে 87 পাইছে 87 পাইছে 86 পাইছে 86 তোমালোকে গম পালে কিমান নম্বৰ পালে তোমালোকে লাভ কৰিব পৰা নিশ্চয় গম পাইছে 91ৰ ওপৰত পাইছে 96 পাইছে ঠিক আছে এইটো ক্লাছ 10ৰ হয় 96 পাইছে 7 পাইছে চবতকৈ আটাইতকৈ ওপৰত জনে ফাৰ্ষ্ট পজিশ্যন তাৰপৰা 96 তেনেকুৱাকৈ পাইছে চোৱা ভালেখিনি মাৰ্কছ পাবলৈ সক্ষম হৈছে গতিকে যিসকলে মেট্ৰিকৰ ষ্টুডেণ্ট সেইখিনিতো আৰু সুবিধা তোমালোকে ধুনীয়াকৈ হেৰি কৰিব পাৰিবা তাৰপিছত যদি চাওঁ তেতিয়াহ'লে ইয়াত ডিষ্ট্ৰিক্ট ৱাইজ আহি আছে ঠিক আছে এতিয়া মিনিমাম মাৰ্কছ কিমান পাইছে ডিষ্ট্ৰিক্টত মিনিমাম কোৱালিফাইড হৈছে মিনিমাম 15 আৰু মেক্সিমাম 82 পাইছে বাক্সা ডিষ্ট্ৰিক্টৰ কোৱালিফাইড হৈছে আকৌ বৰপেটাত কি হৈছে কোৱালিফাইড হৈছে বহু ছাত্ৰ ছাত্ৰী মিনিমাম 6 পাইছে আৰু মেক্সিমাম ষ্টুডেণ্ট 92 পাইছে গতিকে দেখাই পাইছে তোমালোকে গোটেইখিনি বস্তু ইয়াত দিয়া আছে গতিকে কোৱালিফাইড কোনকেইখন ডিষ্ট্ৰিক্টত হৈছে দেখাই আছে আৰু চোৱা ইয়াত টপ ডিষ্ট্ৰিক্ট ৱাইজ চোৱা এইখন ডিষ্ট্ৰিক্ট হৈছে বাক্সা জিলাৰ বাক্সা ডিষ্ট্ৰিক্টৰ টপ থাকিব 3টা পজিশ্যন গতিকে ফাৰ্ষ্ট পজিশ্যন ছেকেণ্ড পজিশ্যন থাৰ্ড পজিশ্যন তেনেকুৱা ধুনীয়াকৈ দিয়া আছে তোমালোকক কথাটো মই বুজাবৰ কাৰণে এইবিলাক আলোচনা কৰি আছোঁ গতিকে তোমালোকে গম পাইছা ইয়াত পজিশ্যন হিচাপে থাকে গতিকে তোমালোকে নিশ্চয় পাব পাৰিবা তোমালোকে চেষ্টা কৰিলে হ'ল অলপমান ক্লাছ 8ৰ এইটো ৰিজাল্টৰ ক্লাছ 8ৰ যিকেইটা আছে কিমানে পাইছে চোৱা কিমান ষ্টুডেণ্টে পাইছে চোৱা গতিকে তোমালোকে হাৰ মানিব নাই পৰীক্ষাটো ধুনীয়াকৈ পাছ কৰিব পাৰে কিমান ছাত্ৰ ছাত্ৰীয়ে পাইছে চোৱা পেজ কিমানটা আছে জানে ইয়াত 366টা 366টা পেজ আছে চোৱা যিমানে চাওঁ সিমানে ষ্টুডেণ্টে পাছ কৰা ষ্টুডেণ্ট আছে 9ৰ চোৱা 9ৰ যিমান আছে সিমানে ষ্টুডেণ্ট পাছ কৰা ষ্টুডেণ্টবিলাক চোৱা এইবিলাক দেখা পাইছা যে তোমালোকে প্ৰত্যেক ডিষ্ট্ৰিক্টৰে পাছ কৰিছে গতিকে এইটো এটা ষ্টেট একাডেমিক কাউন্সিল গতিকে এইটো ভাল চাৰ্টিফিকেটখন পালেও ভাল হ'ব এটা সন্মান দিয়া যায় আৰু পইচাটো পালেতো কথাই নাই পইচাটো পাব পাৰিবা গতিকে এইবিলাক সকলোৱে পইচা পাব যিমানবিলাক নাম আছে সকলোৱে ইয়াত কেছ পে'মেণ্ট লাভ কৰিব পাৰিব লগতে চাৰ্টিফিকেটো লাভ কৰিব পাৰিব আৰু সম্বৰ্ধনা জনাই এইবিলাক ধুনীয়াকৈ পজিশ্যনটো দি দিয়ে গতিকে তোমালোকে অলপ কষ্ট কৰি ধুনীয়াকৈ পৰীক্ষাটো পাছ কৰিব পাৰিবা তাৰ বাবে আমাৰ তাত সম্পূৰ্ণ ই বুকখন লৈ ল'ব পাৰিবা মাত্ৰ 49 টকা ঠিক আছে বাই